ঈশ্বৰৰ মহিমা হোক বন্ধুৰ বাবে তিনিটা পিঠা যিজনাই আমাৰ অন্তৰত কাৰ্য সাধন কৰোতা শক্তি অনুসাৰে আমাৰ যাচনা আৰু বুদ্ধিৰ অতি অতিৰিক্ত কৰ্ম কৰিব পাৰে। ইফিচিয়া 3:20 পদ। আমাৰ ঈশ্বৰ এজন সৰ্বশক্তিবান ঈশ্বৰ, যিয়ে আমাৰ বাবে কাম কৰিবলৈ সক্ষম। সেই উদ্দেশ্যে তেওঁৰ পৰাক্ৰমী শক্তিয়ে আমাৰ মাজত কাম কৰি আছে। গতিকে এই পদটোৱে আমাক সোঁৱৰাই দিয়ে যে ঈশ্বৰে আমাৰ বাবে যিবোৰ কাম কৰে সেইবোৰ আমি বিচৰা বা ভাবাতকৈ অত্যন্ত ওপৰত। অৱশ্যে আমি এই অভিজ্ঞতা লাভ কৰিবলৈ হ'লে কিছুমান কথাত গুৰুত্ব দিব লাগিব। আমি কেৱল এটা বস্তু বিচৰা আৰু সেই এটা বস্তুকে কেৱল কামনা কৰাৰ মনোভাৱ থকা উচিত। যেতিয়া প্ৰভুৱে এই বিষয়ে কৈছিল, তেতিয়া তেওঁ কৈছিল যে অনেক বিষয়ত চিন্তিত আৰু উদ্বিগ্ন হোৱাৰ পৰিৱৰ্তে মাত্ৰ এটা কথাৰে প্ৰয়োজন। ৰজা চলোমনেও ঈশ্বৰক সন্তুষ্ট কৰিছিল, কাৰণ তেওঁৰ জীৱনত তেওঁ ঈশ্বৰে তেওঁক যি স্থানত ৰাখিছিল তাৰ বাবে উপযুক্ত এটা বস্তুহে বিচাৰিছিল। হ'লেও ঈশ্বৰে তেওঁক বিচৰাৰ বাহিৰেও আন বহুতো বস্তু প্ৰদান কৰিছিল। আমাৰ আধ্যাত্মিক জীৱনত আমি সেই এটা বিষয় বিচাৰিবৰ বাবে চিন্তা কৰা, কামনা কৰা, প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন। সেয়ে হৈছে ঈশ্বৰে কৰা স্বৰ্গীয় আহ্বানৰ পুৰস্কাৰ লাভ কৰিবলৈ লক্ষ্যৰ ফালে অটলভাৱে দৌৰা। গতিকে ঈশ্বৰৰ উচ্চ আহ্বানৰ পুৰস্কাৰ বিচাৰি ঈশ্বৰৰ সান্নিধ্যত প্ৰাৰ্থনা কৰাটো আমাৰ বাবে অতি প্ৰয়োজনীয়। যীশুৰ দ্বিতীয় আগমনৰ সময়ত যাতে আমি তেওঁ থকা ঠাইত তেওঁৰ লগত থাকিব পাৰোঁ, কাৰণ আমি তেওঁৰ ওচৰত উপস্থিত হ'ব লাগিব। এইটোৱেই আমাৰ প্ৰাৰ্থনাৰ বিষয় হওক। যদি আমি এই এক ইচ্ছাৰে ঈশ্বৰৰ ওচৰলৈ কান্দো, তেন্তে নিশ্চয় ঈশ্বৰে আমাক সেই চিৰন্তন পৰিত্ৰাণ প্ৰদান কৰিব। ঈশ্বৰ জিহোৱাৰ সৌন্দৰ্য চাবলৈ দাউদৰ এইটোৱে আছিল প্ৰাৰ্থনা আৰু ইচ্ছা, যাতে তেওঁ ঈশ্বৰৰ মন্দিৰ দেখিবলৈ আৰু ঈশ্বৰৰ গৃহত বাস কৰিবলৈ পায়। যেতিয়া আমি এই এটা বিষয় ভালদৰে পৰ্যবেক্ষণ কৰোঁ, তেতিয়া আমি দেখিবলৈ পাওঁ যে দাউদে তেওঁৰ সৌন্দৰ্য চাবলৈ, তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ আৰু তেওঁৰ ঘৰত বাস কৰিবলৈ কৰা তিনিটা অভিজ্ঞতাক এটা বিষয় হিচাপে প্ৰকাশ কৰিছে। যদি আমি এইবোৰক আন এটা ধৰণেৰে আধ্যাত্মিক ৰূপে বিবেচনা কৰোঁ, তেন্তে ইয়াক এটা বস্তুৰ তিনিটা অভিজ্ঞতা হিচাপে বুজিব পাৰোঁ। ঠিক যেনেকৈ এজন মানুহে নিজৰ বন্ধুৰ বাবে তিনিটা পিঠা বিচাৰিবলৈ গৈছিল। তেওঁ মাত্ৰ এটা বস্তু বিচাৰিছিল, সেয়া হ'ল পিঠা, কিন্তু তেওঁ ক'লে যে তেওঁক তিনিটা পিঠা লাগে। ইয়াত উল্লেখ কৰা তিনিজন বন্ধুক বিবেচনা কৰিলে আমি এই তিনিজন ব্যক্তিক ঈশ্বৰ, আমি নিজে আৰু আমাৰ শৰীৰ বুলি বুজিব পাৰোঁ। ঈশ্বৰে অব্ৰাহামক নিজৰ বন্ধু বুলি মাতিছিল, যীশুৱেও আমাক তেওঁৰ বন্ধু বুলি কৈছিল। যিহেতু যীশুৱে ঈশ্বৰৰ পৰা শুনা সকলো কথা আমাক জনাইছে, গতিকে ঈশ্বৰ আৰু যীশু দুয়োকে আমাৰ বন্ধু বুলি ক'ব পাৰি। যেতিয়া আমি আমাৰ শৰীৰৰ বিষয়ে ভাবোঁ, তেতিয়া আমি দেখিবলৈ পাওঁ যে ঈশ্বৰে মানুহৰ বাবে উপযুক্ত সহায়ক সৃষ্টি কৰিছিল, আৰু যেতিয়া তেওঁ মহিলাগৰাকীক পুৰুষৰ ওচৰলৈ লৈ আনিছিল, তেতিয়া পুৰুষজনে তাইক নিজৰ ভাৰ্যা হিচাপে আকোৱালি লৈছিল আৰু তেওঁলোক এক মাংস হৈ পৰিছিল। পুৰুষ হৈছে মহিলাৰ মূৰ আৰু নাৰী পুৰুষৰ শৰীৰ, আৰু তেওঁলোকক এক হিচাপে দেখা যায়। গতিকে নিজৰ বাবে উপযুক্ত সহায়ক হ'বলৈ মানুহৰ বাবে আমাৰ শৰীৰটোৱে হৈছে সেই বন্ধু, যিটো ঈশ্বৰে আমাক এই পৃথিৱীত বাস কৰিবলৈ দিছে। যিহেতু কোৱা হৈছে যে নাৰী পুৰুষৰ মহিমা, সেয়েহে ই সেই শৰীৰটোলৈ আঙুলিয়াই দিয়ে যাক ঈশ্বৰে তেওঁৰ কৰ্মশক্তিৰ দ্বাৰা ৰূপান্তৰিত আৰু মহিমান্বিত কৰিছে। কিন্তু ঈশ্বৰৰ ক্ৰম অনুসৰি আমি মূৰ হ'ব লাগিব আৰু শৰীৰটো তলত দেখা পাব লাগিব। যদি শৰীৰটো আমাৰ বিষয় ব্যক্তিক হয়, তেন্তে ই আমাৰ বন্ধু হ'ব। যদি শৰীৰ আমাৰ মূৰ হৈ পৰে আৰু আমি শৰীৰ অনুসৰি জীয়াই থাকোঁ, তেন্তে ই আমাৰ শত্ৰু হৈ পৰে, কাৰণ আমি মাংস অনুসৰি জীয়াই থাকিলে অনন্তকালৰ বাবে মৃত্যু হ'ম। ইয়াক প্ৰতিৰোধ কৰিবলৈ আমি আমাৰ শৰীৰক তলত ৰাখিব লাগিব আৰু ইয়াক বশ কৰিব লাগিব, যেনেকৈ মণ্ডলী, যি হৈছে শৰীৰ, আৰু ই খ্ৰীষ্টৰ বশৱৰ্তী হৈছে। যদি আমাৰ শৰীৰে আমাৰ বশৱৰ্তী হয় আৰু আমাৰ সৈতে ঐক্যবদ্ধভাৱে জীয়াই থাকে, তেতিয়া সঁচাকৈ আমাৰ বাবে শৰীৰটো এটা উপযুক্ত সহায়ক হ'ব আৰু এজন ভাল বন্ধু হৈ পৰে। গতিকে আমাৰ বন্ধুৰ বাবে, অৰ্থাৎ শৰীৰৰ বাবে তিনিটা পিঠা লাভ কৰিবলৈ আমি ঈশ্বৰক বিনয় কৰি অনুৰোধ কৰিব লাগিব। যেতিয়া আমি প্ৰথম পিঠাটো বিবেচনা কৰোঁ, তেতিয়া আমাৰ বাবে এই জগতত সমৃদ্ধশালী আৰু ধন সম্পত্তি হ'বলৈ এটা সুস্থ শৰীৰৰ প্ৰয়োজন। কালেবৰ দৰে আমিও ক'ব পৰাটো উচিত যে
বৃদ্ধ বয়সতো যৌৱনৰ দৰে আমাৰ শক্তি আছে। বৃদ্ধ বয়সতো আমি ফল দিব লাগিব আৰু স্বাস্থ্যৱান হৈ ফুলি উঠিব লাগিব। আমি আত্মাৰ দুৰ্বলতাৰ বাবে বা দুষ্ট আত্মাৰ বাবে দুৰ্বল আৰু অসুস্থ হোৱা উচিত নহয়। যীশুৱে যেতিয়া এনে লোকক সুস্থ কৰাৰ অভিজ্ঞতাৰ বিষয়ে কৈছিল, তেতিয়া তেওঁ ইয়াক ল'ৰা-ছোৱালীৰ আহাৰ লোকৰ আগত পেলাই দিয়া বুলি কৈছিল। গতিকে আমি ঈশ্বৰৰ সন্তানসকলে আমাৰ শৰীৰৰ বাবে এই পিঠা ঈশ্বৰক বিচাৰিব লাগিব। যদি আমি কেৱল আমাৰ ঈশ্বৰ জিহোভাৰ সেৱা কৰোঁ, তেন্তে তেওঁ আমাৰ আহাৰ আৰু পানীক আশীৰ্বাদ কৰিব আৰু আমাৰ মাজৰ পৰা ৰোগ দূৰ কৰিব। তাৰ লগে লগে আমি সুস্থ শৰীৰেৰে সমৃদ্ধশালী আৰু স্বাস্থ্যসন্মত জীৱন যাপন কৰিব পাৰিম। আমি ঈশ্বৰৰ পৰা এই প্ৰথম পিঠা লাভ কৰোঁ হওক, যিটো হৈছে শিশুসকলৰ আৰোগ্য আৰু স্বাস্থ্যৰ পিঠা, আৰু আমাৰ বাবে ই প্ৰচুৰ শান্তি আৰু সত্যৰ অভিজ্ঞতা লাভ কৰি জীয়াই থকা হ'ব। যেতিয়া আমি দ্বিতীয় পিঠাটো বিবেচনা কৰোঁ, তেতিয়া আমাৰ প্ৰভুৱে প্ৰত্যেককে নিজৰ কৰ্ম অনুসাৰে ফল দিবলৈ দ্ৰুতগতিত আহি আছে। গতিকে আমাৰ সুস্থ শৰীৰৰ যোগেদি আমি পুৰস্কাৰৰ যোগ্য ভাল কাম কৰিবলৈ সক্ষম হ'ব লাগিব। শাস্ত্ৰই কৈছে যে আমি আমাৰ দৈনন্দিন জীৱনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিলেও সেয়া অসাৰ। গতিকে প্ৰভুত আমাৰ পৰিশ্ৰম যে অসাৰ নহয়, সেই কথা জানি আমি সদায় প্ৰভুৰ কামত প্ৰচুৰভাৱে লাগি থাকিব লাগিব। এইদৰে প্ৰভুৰ সেৱা কৰিলেহে আমি উত্তৰাধিকাৰৰ পুৰস্কাৰ লাভ কৰিম। কিছুমানক প্ৰভুত বহুত পৰিশ্ৰম কৰা বুলি উল্লেখ কৰা হৈছে। আমিও আনতকৈ অধিক পৰিশ্ৰম কৰিব পাৰোঁ, যদিহে আমাৰ ওচৰত ঈশ্বৰৰ অনুগ্ৰহ থাকে। কাৰণ খ্ৰীষ্ট যীশুত থকা অনুগ্ৰহে আমাক শক্তিশালী কৰে। নহ'লে আমাক শক্তিশালী কৰা খ্ৰীষ্টৰ দ্বাৰাই আমি সকলো কাম কৰিবলৈ শক্তি পাওঁ। গতিকে ঈশ্বৰে আমাকো স্বৰ্গদূতসকলক দিয়া সেই আহাৰ ভোজন কৰা হওক, স্বৰ্গীয় আহাৰ যি তেওঁ ইছৰাইলক দিছিল। কাৰণ আমাৰ বন্ধু অৰ্থাৎ শৰীৰৰ বাবে এই দ্বিতীয়টো পিঠা ঈশ্বৰৰ পৰা লাভ কৰিব লাগিব, শক্তিশালীসকলৰ পিঠা। কাৰণ আমি যদি আমাৰ ঈশ্বৰ জিহোবাত বিশ্বাস কৰোঁ, তেন্তে তেওঁ আমাক শক্তিশালী কৰিব যাতে আমি তেওঁৰ সন্তোষজনক কাম কৰিব পাৰোঁ আৰু ঈশ্বৰৰ পৰা সম্পূৰ্ণ পুৰস্কাৰ লাভ কৰিব পাৰোঁ। যেতিয়া আমি তৃতীয় পিঠালৈ চাওঁ, যীশুৰ লগত থাকিবলৈ ইচ্ছা কৰা জীৱনত আমি জয়ী হ'ব লাগিব। এই শৰীৰত জীয়াই থকাৰ সময়ত আমি জগত, মাংস আৰু পাপৰ সৈতে যুঁজিব লাগিব আৰু জয় কৰিব লাগিব। আমি প্ৰভুত আৰু তেওঁৰ পৰাক্ৰমী শক্তিত শক্তিশালী হ'ব লাগিব। ঈশ্বৰৰ সমগ্ৰ কবচ পিন্ধিব লাগিব যাতে আমি শয়তানৰ কৌশলৰ বিৰুদ্ধে থিয় দিব পাৰোঁ আৰু দুষ্ট দিনত দুষ্ট আত্মাৰ শক্তিক প্ৰতিহত কৰিব পাৰোঁ। এনে এক জীৱনত য'ত আমি উত্তম যুদ্ধত প্ৰাণপণ কৰিব পাৰিম। বিজয় ঈশ্বৰৰ, আৰু ঈশ্বৰেই আমাক জয় প্ৰদান কৰিব লাগিব। যেতিয়া ঈশ্বৰে গিডিয়নৰ আগত প্ৰকাশ কৰিছিল যে তেওঁ মিডিয়নীয়াসকলৰ ওপৰত জয়ী হ'ব, তেতিয়া তেওঁ ইয়াক জবৰ পিঠাৰ যোগেদি দেখুৱাইছিল। সেই জবৰ পিঠাই বিজয়ৰ পিঠাক প্ৰতিনিধিত্ব কৰিছিল, যাৰ দ্বাৰা ঈশ্বৰে শত্ৰুক তেওঁলোকৰ হাতত তুলি দিছিল। যিহেতু আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয়দান দিয়া এজন ঈশ্বৰ আছে, গতিকে আমি আমাৰ বন্ধু শৰীৰৰ বাবে এই বিজয়ৰ পিঠা ঈশ্বৰক বিচাৰিব লাগিব। তেতিয়াহে আমি জয়ী হোৱাৰ বাবে বিজয়ী যীশুৰ লগত বহিব পাৰিম, যাতে আমি ঈশ্বৰৰ সিংহাসনৰ সোঁহাতে বহিব পাৰিম। এইখনেই হৈছে প্ৰভুৱে আমাৰ বাবে প্ৰস্তুত কৰা ঠাই, আৰু ই কইনাৰ, মেৰ পোৱালীৰ পত্নী আৰু ৰাণীৰ বাবে প্ৰস্তুত কৰা ঠাই। গতিকে আমি কেৱল তাৰ বাবে কামনা কৰোঁ আৰু প্ৰাৰ্থনা কৰোঁ। শেষত যেতিয়া আমি পিঠা পোৱাৰ অভিজ্ঞতা বুজি পাওঁ, তেতিয়া আমি দেখিবলৈ পাওঁ যে আমি ঈশ্বৰৰ বন্ধু বুলি ক'লেও বা আন যোগ্যতা দাবী কৰিলেও পিঠা দিয়া নহয়, বৰঞ্চ যিসকলে জোৰকৈ বিচাৰে তেওঁলোকক দিয়া হয়। যদিও আমি পিঠা বিচৰাৰ সময়ত পিতৃয়ে আমাক এটা শিল নিদিয়ে, তথাপিও যিসকলে তেওঁক বিচাৰে তেওঁ যিমান লাগে সিমান প্ৰচুৰ পৰিমাণে দিয়ে। গতিকে আমি যদি অতিশয় প্ৰন্দনেৰে প্ৰাৰ্থনা আৰু অনুৰোধ কৰোঁ আৰু যীশুৰ দৰে চকুলৰে নিবেদন কৰোঁ, আমি বিচৰা বা ভাবাকৈও অধিক প্ৰচুৰ পৰিমাণে ঈশ্বৰে আমাক দান কৰিব। তেওঁ আমাৰ নিকৃষ্ট শৰীৰটোক তেওঁৰ গৌৰৱময় শৰীৰৰ দৰে ৰূপ দিবলৈ ৰূপান্তৰিত কৰিব আৰু আমাক তুলনীয়া পুত্ৰ হিচাপে আমাৰ শৰীৰক মুক্তি কৰাব। ইয়াৰ বাবে আমি নিজৰ ভিতৰতে হুমুনিয়া কাঢ়ো আৰু আগ্ৰহেৰে অপেক্ষা কৰোঁ হওক। আহক আমি সদায় পৰ্দি প্ৰাৰ্থনা কৰোঁ। আমাৰ ঈশ্বৰ প্ৰভুৱে আমাক তেনে কৰিবলৈ সহায় কৰক।